আজি আপোনালোকৰ মাজত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক, কোনো ধৰণৰ স্কিপ নকৰাকৈ মই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ ফুল প্ৰচেছ দেখাই দি আছোঁ। সব ফ্ৰেণ্ডসকল, এই ভিডিঅ'টো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে ইয়াত আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াত দেখিবলৈ পাইছে আমি সকলোৱে স্ব ইচ্ছা 25 এপ্ৰিলৰ ভিতৰত 35,000 চৰকাৰী খালী পদ পূৰণ কৰিবলৈ সাজু হৈছোঁ। ইয়াত কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনালোকে অতি সোনকালে আপোনালোকৰ 35,000 চাকৰিৰ বাবে সাজু হৈছে। সব ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আপোনালোকে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আবেদন কৰিব বিচাৰিছিলে আপোনালোকে সেই কোনটো পৰ্যায় আপোনালোকে সেই পৰীক্ষাটো দিব পাৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। সব ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা 3টা পৰ্যায় অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় ইয়াত জানিব পাৰিলে। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। এই আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড পৰীক্ষাটো আপোনালোকে কেতিয়া আপোনালোকে দিব পাৰিব, সকলোৱে সাজু হৈ থাকক। ইয়াত দেখিবলৈ পাইছে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাটো আপোনালোকে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াত কি কৈছে অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষী নিযুক্তি। সব ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে আৰক্ষীৰ বাবে আবেদন কৰিব বিচাৰিছিলে আৰক্ষী ইয়াত দেখিবলৈ পাইছে অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষী নিযুক্তি। অক্টোবৰ মাহতে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে শিক্ষক নিযুক্তিৰ বিষয়ে অতি সোনকালে অৱগত কৰা হ'ব। শিক্ষকৰ নিযুক্তিৰ বিষয়ে অতি সোনকালে অৱগত কৰা হ'ব। নিশ্চয় আপোনালোকে ভালদৰে পঢ়ি চাব এইটো কি কৈছে আপোনালোকে। আৰু ইয়াত দেখিবলৈ পাইছে বিভিন্ন সেৱাৰ বাবে আগলন্ত নিযুক্তিৰ ড্ৰাইভ। অসম আৰক্ষীৰ বাবে 6,400 পদৰ ওপৰত শাৰীৰিক পৰীক্ষা 3 অক্টোবৰৰ পৰা। ইয়াত দেখিবলৈ পাইছে আপোনালোকে অসম আৰক্ষীৰ বাবে 6,400 পদ আপোনালোকৰ খালী আছে, সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে আইডিয়াৰ 3য় শ্ৰেণীৰ বাবে 7,500ৰো অধিক পদ প্ৰিলিম 15 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰৰ আৰু 19 ছেপ্টেম্বৰত। সব ফ্ৰেণ্ডসকল, নিশ্চয় আপোনাৰ দেখিবলৈ পাইছে এইটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 22 ছেপ্টেম্বৰ আৰু 19 ছেপ্টেম্বৰলৈ। আৰু ইয়াত দেখিবলৈ পাইছে 4ৰ্থ শ্ৰেণীৰ বাবে 4,500টাতকৈ অধিক পদ খালী আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত 23 অক্টোবৰত 27 অক্টোবৰত আপোনালোকে এইটো আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক পৰীক্ষাৰ বাবে নিযুক্তি সামগ্ৰিকভাৱে 13,000 পদৰ ওপৰত অতি সোনকালে অৱগত কৰা হ'ব। আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে নিযুক্তি 13,000 পদৰ ওপৰত খালী আছে, আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। আৰু ইয়াত কি কৈছে এই সকলোবোৰ নিযুক্তিৰ ড্ৰাইভ আৰু ইয়াৰ পৰীক্ষা অৰ্থাৎ প্ৰিলিম মেন্স বিভাগজ স্কুল টেষ্ট আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। সব ফ্ৰেণ্ডসকল, নিশ্চয় আপোনালোকে এইটো পঢ়ি চাব। আপোনালোকে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছিলে আপোনালোকে অতি সোনকালে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। আপোনালোকে সাজু হৈ থাকক, আপোনালোকে এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে আৰক্ষীৰ বিষয়ৰ বাবে আবেদন কৰিব পাৰিছিলে আসাম পুলিচ, সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। সব ফ্ৰেণ্ডসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ আপোনালোকে চাই যদি অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মই ভিডিঅ' চলাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।